সন্তুষ্ট হোৱা দেৱতা সেইকাৰণে আমি শিৱক পাবলৈ স্তুতি কৰোঁ। আজি বহুতে উপবাসে আছে, উপবাসে থকাটো শিৱৰাত্ৰিৰ কাৰণে এটা নিয়ম। আৰু এটা কথা হ'ল শিৱৰাত্ৰিত সদায় ৰাতি পুৱাব লাগে, টোপনি ক্ষতি কৰিব লাগে, টোপনি মাৰিব নালাগে। সেইকাৰণে ৰাতি এনেকৈ নাম মাতা হয়, বিভিন্ন অনুষ্ঠান ভাওনা পতা হয়। ৰাতি যাতে উজাগৰে কটাই, ৰাতি যাতে অধিবাসত মানে উপবাসে থাকি উজাগৰে ৰাতিটো কটাই, তেতিয়াহে আচল বৰটো পায়। বহু ভক্তই এইবিলাক কথা জানে। মই শিৱ যে সোনকালে সন্তুষ্ট হৈ যে শিৱও কেতিয়াবা বিপদত পৰিছে তাৰে এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে শুনিছে ভস্মাসুৰৰ নাম। ভস্মাসুৰে শিৱক খুব তপস্যা কৰিছিলে। একে ধ্যানে যদি তপস্যা কৰাই আমি ধ্যান মতে ভাবিলে আমি যিকোনো ফল পাব পাৰোঁ। তেখেতে শিৱই অসুৰকো বৰ দিছিলে, নৰমনীষকো বৰ দিছিলে, দেৱতাকো বৰ দিছিলে। গতিকে তেখেতে সন্তুষ্ট হ'লে যাকে হ'লেও বৰ দি দিয়ে, লৈ যোৱা একদম দিলদাৰ, দিল খুলি দিয়ে যি দিয়ে। গতিকে শিৱক যেতিয়া ভস্মাসুৰে তপস্যা কৰিলে, তপস্যাৰ বলত ভস্মাসুৰে যেতিয়া